হঠাৎ কেনেকৈ কোটিপতি হ'ল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নিতৌ পোহৰলৈ আহিছে সিদ্ধাৰ্থৰ কুকীৰ্তি ৩ বছৰত পানীৰ ফেক্টৰী হোটেলত কোটিৰ ঘৰত ধন বিনিয়োগ কৰিছিল সিদ্ধাৰ্থই কিন্তু ক'ত পাইছিল এই ধন ২০২২ চনলৈ মাহিলী ৫৭,০০০ দৰমহা পোৱা সিদ্ধাৰ্থ হঠাৎ কেনেকৈ হৈছিল কোটিপতি ৩ বছৰতে কি এনে আলাদিনৰ চাকি লাভ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই SITয়ে চাৰ্জশ্বিটত তথ্যসহ দাখিল কৰিছে সিদ্ধাৰ্থৰ অৰ্থপিপাসু দৈত্যৰ ৰূপ জুবিনৰ ধনৰ ওপৰত চকু পৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিভিন্ন অনুষ্ঠানৰ মাননিৰ নামত জুবিনে পোৱা ধনৰ ব্যাপক খেলিমেলি কৰি নিজে কোটিপতি হোৱা দৌৰত অৱতীৰ্ণ হৈছিল ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মা মাত্ৰ ৩ বছৰত পানী ফেক্টৰী হোটেলত কোটিৰ ঘৰত ধন বিনিয়োগ কৰিছিল সিদ্ধাৰ্থে ৩ বছৰ পূৰ্বলৈ সিদ্ধাৰ্থে জুবিনৰ মেনেজাৰ হিচাপে লাভ কৰিছিল মাহিলী ৫৭,০০০ দৰমহা পিতৃয়ে ব্যক্তিগত খণ্ডত কাম কৰি লাভ কৰিছিল ২৫,০০০ দৰমহা ২০২২ চনত পিতৃৰ মৃত্যুৰ পাছত পৰিয়ালৰ দায়িত্ব লৈছিল সিদ্ধাৰ্থে TM ভেঞ্চাৰ প্ৰাইভেট লিমিটেডৰ পৰা সিদ্ধাৰ্থে মাহিলী লাভ কৰিছিল দৰমহা সেই ধনেৰে সিদ্ধাৰ্থে পৰিয়াল চলাবলগীয়া হৈছিল মাতৃ ভগ্নী আৰু অধ্যয়নৰত ভাতৃৰ ভৰণ পোষণৰ দায়িত্ব লৈছিল সিদ্ধাৰ্থে কিন্তু হঠাৎ ২০২২ চনৰ পাছত সলনি হৈছিল সিদ্ধাৰ্থৰ জীৱন প্ৰণালী নিজাববীয়াকৈ কোটিৰ ঘৰত ধন বিনিয়োগ কৰি সিদ্ধাৰ্থে গঢ় দিছিল ব্যৱসায় প্ৰতিষ্ঠান মহাবীৰ একুৱা আৰু হোটেল হেৰিটেজত ধন বিনিয়োগ কৰিছিল সিদ্ধাৰ্থে SITৰ জেৰাত সিদ্ধাৰ্থে নিজে স্বীকাৰ কৰিছে এইসমূহ কথা ছয়গাঁৱত চেতন ধীৰাচেৰিয়াৰ সৈতে অংশীদাৰিত্বৰে মহাবীৰ একুৱা নামৰ পানী পেকেজিং ফেক্টৰী খুলিছিল সিদ্ধাৰ্থে সেই ফেক্টৰীটোত ১,১০ লাখ টকা বিনিয়োগ কৰিছিল সিদ্ধাৰ্থে পিছে কেনেকৈ ইমান কোটি ধনৰ গৰাকী হৈছিল সিদ্ধাৰ্থ জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠানৰ মাননিৰ নামত লাভ কৰিছিল লাখৰ ঘৰত ধন সেই ধন সিদ্ধাৰ্থে নগদ হিচাপে লৈছিল আয়োজকৰ পৰা জুবিনৰ বেংক একাউণ্টত মাননিৰ ধন ৰখাৰ পৰিৱৰ্তে সিদ্ধাৰ্থে নিজে হস্তগত কৰিছিল ধনৰ সিংহভাগ আৰু এইদৰে জুবিনৰ পৰা ধন লুটি লুটি এই সিদ্ধাৰ্থৰে নিজৰ নামত কৰা মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল ১,১০ লাখ টকা এই কথা আমি কোৱা নাই এই কথা সিদ্ধাৰ্থই নিজেই স্বীকাৰ কৰিছে SITৰ সন্মুখত পিছে কেনেকৈ সিদ্ধাৰ্থে বৃহৎ ধনৰাশি বিনিয়োগ কৰিছিল পানী ফেক্টৰীত SITয়ে চাৰ্জশ্বিটত উল্লেখ কৰিছে বৃহৎ ধনৰাশিৰ তথ্য ধৰ্মেন্দ্ৰ বৈশ্য নামৰ পানী ফেক্টৰীৰ এজন কৰ্মচাৰীক সিদ্ধাৰ্থে নগদ দিছিল ১,৮৯,০০০ টকা সেই ধনৰাশি কৰ্মচাৰীজনে সিদ্ধাৰ্থৰ বেংক একাউণ্টত ভৰাই দিছিল পৰৱৰ্তী সময়ত সিদ্ধাৰ্থে মহাবীৰ একুৱা ফাৰ্মৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল ধনৰাশি ঋষভ ফুলফাগাৰ নামৰ এজনক ৪০ লাখ টকা নগদ দিছিল সিদ্ধাৰ্থে পৰৱৰ্তী সময়ত ঋষভে সিদ্ধাৰ্থৰ একাউণ্টত দিছিল ৪০ লাখ টকা সেই টকা মহাবীৰ একুৱা ফাৰ্মত বিনিয়োগ কৰিছিল সিদ্ধাৰ্থে একেদৰে MSMK এণ্টাৰপ্ৰাইজৰ কংকন তালুকদাৰক সিদ্ধাৰ্থে দিছিল নগদ ৭ লাখ টকা সেই টকাখিনি কংকন তালুকদাৰে সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল পৰৱৰ্তী সময়ত ভাতৃ দীপক শৰ্মাই সেই ৭ লাখ টকা সিদ্ধাৰ্থৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল পুনৰ কংকন তালুকদাৰে সিদ্ধাৰ্থে দিয়া নগদ ২০ লাখ টকা বেংক একাউণ্টত ভৰাই দিছিল SITৰ জৰিয়তে আদালতত ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে কংকন তালুকদাৰে ইভা কোম্পানীৰ লোকেশ বেৰত নামৰ এজনৰ জৰিয়তেও সিদ্ধাৰ্থে নগদ ২০ লাখ দি একে পদ্ধতিৰে একাউণ্টত লৈছিল ইউৰেনাছ মাইন্স এণ্ড মিনাৰেলছৰ স্বত্বাধিকাৰী অমিত মণ্ডলেৰেও সুসম্পৰ্ক আছিল সিদ্ধাৰ্থৰ অমিত মণ্ডলক ১৫ লাখ টকা নগদ হিচাপে দিছিল সিদ্ধাৰ্থ শৰ্মাই সেই ধনখিনি অমিত মণ্ডলে ৩জন লোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিল সিদ্ধাৰ্থৰ ভাতৃ দীপক শৰ্মাৰ একাউণ্টলৈ ৫,০১,২০০ টকা ট্ৰান্সফাৰ কৰিছিল সিদ্ধাৰ্থৰ প্ৰেয়সী প্ৰতীক্ষা দাসৰ একাউণ্টত দিছিল ৫,০১,৩০০ টকা সিদ্ধাৰ্থৰ কৰ্মচাৰী মৃদুপৱন পাঠকৰ একাউণ্টত দিছিল ৪,৯৭,০০০ টকা পৰৱৰ্তী সময়ত সমগ্ৰ ধনৰাশি সিদ্ধাৰ্থৰ নিজা একাউণ্টলৈ ট্ৰান্সফাৰ হৈছিল সেই ধনো মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল সিদ্ধাৰ্থে আনহাতে সাজন কুমাৰ জালান নামৰ এজন বন্ধুক ৫ লাখ নগদ দি একাউণ্টত লৈছিল সিদ্ধাৰ্থে এনেদৰে মহাবীৰ একুৱা নামৰ পেকেজ ড্ৰিংকিং ৱাটাৰ ফেক্টৰীত সিদ্ধাৰ্থে বিনিয়োগ কৰিছিল ১,১০ লাখ টকা জুবিন গাৰ্গৰ হিচাপ ৰক্ষক ঋতু পায়েং গাৰ্গেও BNSSৰ ১৮৩ ধাৰাত গুৰুত্বপূৰ্ণ স্বীকাৰোক্তি দিছে আদালতত সিদ্ধাৰ্থৰ অবৈধ ধন সৰবৰাহ সন্দৰ্ভত ৰুজু 1/2026 গোচৰত দাখিল এইসমূহ তথ্য ইতিমধ্যে আদালতে সিদ্ধাৰ্থ আৰু চেতন ধীৰাচাৰিয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে
মহাবীৰ একুৱা ফেক্টৰী কিয় জব্দ কৰিব নালাগে বুলি পৰৱৰ্তী তাৰিখলৈ দুয়োকে কৈফিয়ত দিবলৈ নিৰ্দেশ দিছে আদালতে মুঠতে এনেদৰে জুবিনক প্ৰবঞ্চনাৰে লুটি পুটি খাইছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই হাফিজুৰ ৰহমান ৰিপৰ্ট অসম লাইভ 24 ভয়ংকৰ স্বীকাৰোক্তি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ধন কৰি আহিছিল আত্মসাৎ এছআইটিৰ ভয়ংকৰ তথ্য দাখিল CJM আদালতত জুবিন গাৰ্গ নামৰ সত্তাটোক কেনেকৈ একাংশই লুটি পুটি খাই শেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল ব্যৱহাৰ কৰিছিল সকলো তথ্য এতিয়া CJM আদালতত দাখিল কৰা হৈছে ঘটনাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন হুহি হুহি খাইছিল আৰু এই কথা এছআইটিৰ জেৰাত নিজেই স্বীকাৰ কৰে জুবিন গাৰ্গে ঘটা ধন আত্মসাৎ কৰি আহিছিল সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱাত সিদ্ধাৰ্থই বিনিয়োগ কৰিছিল 1 কোটি 10 লাখ টকা ইমান টকা সিদ্ধাৰ্থই ক'ৰ পৰা পাইছিল পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানী মহাবীৰ একুৱাৰ অংশীদাৰী ব্যৱসায়ী দুজন বুলি পোহৰলৈ আহে আনজন কোন আচৰিত সিদ্ধাৰ্থই তলে তলে জুবিন গাৰ্গৰ টকাৰে বিশাল সম্পত্তি গঢ়ি আছিল জুবিন গাৰ্গে কেতিয়াও হয়তো এই কথা গমেই পোৱা নাছিল ঈশ্বৰ পুত্ৰক লুটি পুটি খাই আছিল এইকেইটাই প্ৰাণৰ শিল্পীগৰাকীয়ে অনুষ্ঠান কৰি দুখীয়া দৰিদ্ৰক হিয়া উজাৰি সহায় কৰি আহিছিল নিজৰ কথা চিন্তা নকৰি কেৱল আনৰ দুখ কষ্ট অনুভৱ কৰিছিল কিন্তু জুবিন গাৰ্গৰ লগত থাকি জুবিন গাৰ্গৰ টকাৰে ধনী হৈছিল এই দালালবোৰ যিয়ে কেৱল জুবিন গাৰ্গৰ টকাই নহয় জুবিন গাৰ্গৰ মানসিক শান্তিও হুহি হুহি খাই শেষ কৰি পেলাইছিল ঈশ্বৰ পুত্ৰৰ লগত অন্যায় কৰি কোনোবা জানো হাৰি যাব পাৰিব নিউজ ডেস্ক টাইম 8 জুবিন গাৰ্গৰ হত্যা প্ৰসংগত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত ভয়ংকৰ তথ্য দাখিল তদন্তকাৰী আৰক্ষীৰ মহাবীৰ একুৱাত 1 কোটি 10 লাখ টকা বিনিয়োগ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানীটোত আন এজনৰ সৈতে অংশীদাৰিত্বৰে বিশাল ব্যৱসায়ৰ সাম্ৰাজ্য গঢ়িছিল সিদ্ধাৰ্থই চেতন ধিৰাচিয়াৰ সৈতে যৌথভাৱে আৰম্ভ কৰিছিল মহাবীৰ একুৱা জুবিন গাৰ্গৰ আয়ৰ বুজন পৰিমাণৰ ধন আত্মসাৎ কৰাৰ তথ্য আৰক্ষীয়ে দাখিল কৰিলে আদালতত জুবিন গাৰ্গৰ হিচাপ ৰক্ষক ঋতু পায়েং গাৰ্গেও আদালতত দিছে বিস্ফোৰক স্বীকাৰোক্তি বৰ্তমান বহু সময়ত জুবিন গাৰ্গৰ মাননী নগদ হিচাপে লৈছিল সিদ্ধাৰ্থ শৰ্মাই সেই মাননীৰ ধন জমা হোৱা নাছিল জুবিন গাৰ্গৰ একাউণ্টত আদালতত সিদ্ধাৰ্থৰ অবৈধ ধন সংগ্ৰহ কৰা সন্দৰ্ভত ৰুজু হোৱা গোচৰত দাখিল কৰা হৈছে এই গুৰুত্বপূৰ্ণ তথ্য আমি আপোনালোকক এই তথ্যখিনি দিব বিচাৰিছোঁ জুবিন গাৰ্গক কিদৰে তেজপিয়াৰ দৰে হুহি হুহি খাইছিল সিদ্ধাৰ্থ শৰ্মাই তাৰ এটা পৃষ্ঠা লাহে লাহে পোহৰলৈ আহিছে লাহে লাহে স্পষ্ট হৈছে জুবিন গাৰ্গক লুটি পুটি খোৱা এই সিদ্ধাৰ্থ শৰ্মা নামৰ তেজপিয়াটোৰ কুকীৰ্তিৰ এটা আখ্যান সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ যিসমূহ অনুষ্ঠান বুক কৰিছিল সেই অনুষ্ঠানবোৰত জুবিন গাৰ্গে গীত গোৱাৰ পিছত সেই টকাবোৰ তেওঁ নগদ টকা লৈছিল তেওঁ কোনো বেংকৰ মাধ্যমেৰে কোনো অনলাইন মাধ্যমেৰে তেওঁ টকা লোৱা নাছিল তেওঁ টকাসমূহ গ্ৰহণ কৰিছিল নগদ টকা গ্ৰহণ কৰিছিল আৰু সেই টকাবোৰৰ অধিকাংশই তেওঁ লুটি পুটি খাইছিল নিজৰ পকেটত ভৰাইছিল জুবিন গাৰ্গক ঠগি এক প্ৰকাৰ বৃহৎ সাম্ৰাজ্য গঢ়িছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই 1 কোটি 10 লাখ টকা খৰচ কৰি মহাবীৰ একুৱা নামৰ সেই যি পানীৰ কোম্পানীটো সেই কোম্পানীটো তেওঁ থিয় কৰাইছিল আৰু সেই কোম্পানীটো তেওঁ আন এগৰাকীৰ সৈতে তেওঁ অংশীদাৰিত্বৰে তেওঁ সেই কোম্পানীটো আৰম্ভ কৰিছিল আৰু এই কথাবোৰ এতিয়া পোহৰলৈ আহিছে আৰু তথ্যবোৰ ইতিমধ্যে আদালতত দাখিল কৰিছে তদন্তকাৰী আৰক্ষীৰ দলটোৱে এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰস্তুতি গগৈৰ সৈতে প্ৰস্তুতি এই তেজপিয়া ৰূপী সিদ্ধাৰ্থ শৰ্মাৰ কুকীৰ্তি এটাকৈ ফাদিল হৈছিল আৰু সেই তথ্যবোৰ এতিয়া আদালতত আৰক্ষী দলটোৱে দিছে জুবিন গাৰ্গৰ যিগৰাকী হিচাপ নিৰীক্ষক
ঋতু পায়েং গাৰ্গ তেওঁ সেই কথা বতৰাবোৰ ইতিমধ্যে কৈছে গতিকে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই গোটেই জুবিন গাৰ্গক লুটিপুটি খোৱাৰ তথ্য প্ৰমাণবোৰ কিন্তু অৱশেষত আদালতে লাভ কৰিছে মই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিম হয় চাওক এই কথাখিনি ইতিমধ্যে চৰ্চা হৈছিল বা এই কথাখিনি ইতিমধ্যে SIT-য়ে কৈছিল বা আমি চাৰ্জশ্বিটতো সেই সন্দৰ্ভত উল্লেখ কৰিছিল যে কিদৰে সিদ্ধাৰ্থ শৰ্মাই আচলতে জুবিন গাৰ্গৰ পৰা লুটিপুটি খাইছিল এজন সাধাৰণ তেখেতৰ সহজ সৰলতাৰ কেনেধৰণে আচলতে ফাইদা উঠাইছিল সেই কথাখিনি ইতিমধ্যে সকলোৱে জানে কিন্তু শেহতীয়াকৈ যি SIT-য়ে কোৰ্টত তথ্য দিছে সেই তথ্যৰ পৰা আচলতে সকলোকে পুনৰবাৰ স্তম্ভিত কৰি তুলিছে কাৰণ যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই মাহিলী তেওঁ 2022 চনলৈকে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে থকাৰ অন্তৰালত তেওঁ মাহে 57,000 টকাকৈ দৰমহা পাইছিল সেইগৰাকী সিদ্ধাৰ্থে কি এনেকুৱা ধৰণৰ আচলতে ইমান কম সময়ৰ ভিতৰত তেওঁ আচলতে 2-3 বছৰৰ ভিতৰত ইমান পইচা ক'ৰ পৰা আহৰণ কৰিলে যে তেওঁ যিটো মহাবীৰ একুৱা নামৰ যিটো মিনাৰেল ৱাটাৰ কোম্পানী সেই কোম্পানীটো সিদ্ধাৰ্থ শৰ্মাই তেওঁৰ শ্বেয়াৰ হিচাপে 1,10,00,000 টকা ইনভেষ্ট কৰিছে সেই কথাটোৱে আচলতে সমগ্ৰ গোটেই যে এই যি হত্যাৰ অভিযোগৰ পৰা আদি কৰি বা জুবিন গাৰ্গক যেনেধৰণে ছিংগাপুৰলৈ নি যিসমূহ নেগলিজেঞ্চিৰ অভিযোগ উঠিছে সেই কথাখিনি যে এটা পৰিকল্পনা আছিল বা কেনেধৰণে এই কথাখিনিৰ পৰা হাত সাৰিবলৈকে আচলতে জুবিন গাৰ্গক হিচাপ দিবলগীয়া হ'ব পাৰে বা জুবিন গাৰ্গে শেষত তেওঁ যে 1,10,00,000 টকা বিনিয়োগ কৰিছে ক'ৰবাত এই কথাখিনি যেতিয়া আচলতে তেওঁৰ কৰ্ণগোচৰ হৈছিল তাৰ পাছতে এই কথাখিনি লুকুৱাবৰ বাবে বা এই কথাখিনিৰ পৰা হাত সাৰিবলৈ এই গোটেই হত্যাকাণ্ডটো সংঘটিত হ'ল নেকি এই কথাখিনি এতিয়া SIT-য়ে সন্দেহ কৰিছে আৰু কৈছে যে যেনেধৰণে এই পইচাৰ লেনদেনৰ ক্ষেত্ৰত যি আচলতে সিদ্ধাৰ্থ শৰ্মাই কৰিছিল তাৰ বাবে এই 1,10,00,000 টকাৰ এই পইচাখিনি হিচাপে আচলতে গণ্ডগোল হোৱাৰ বাবে এই জুবিন গাৰ্গৰ হত্যাৰ ঘটনা বা হত্যাৰ লগত যিটো মটিভ আছিল সেই মটিভটো তেওঁলোকে তাত উল্লেখ কৰিছে আৰু কোৰ্টত তেওঁলোকে আদালতত ইতিমধ্যে কৈছে যে এই 1,10,00,000 টকা বিনিয়োগৰ যিটো আচলতে তেওঁ সংঘটিত কৰিছিল তাতেই সেই মটিভটো লুকাই আছিল জুবিন গাৰ্গৰ হত্যাৰ লগত সংঘটিত ঘটনাটো আৰু ইফালে চাওক তেওঁ কেনেধৰণে এই পইচাখিনি জুবিন গাৰ্গৰ পৰা লৈছিল এই কথাখিনিও ইতিমধ্যে ঋতুপ্ৰয়াগ গাৰ্গে ইতিমধ্যে SIT-ৰ আগত কৈছে বা সিদ্ধাৰ্থ শৰ্মাক যেতিয়া জেৰা কৰিছিল বিভিন্ন বেংক ষ্টেটমেণ্ট চাইছিল তেতিয়া কথাখিনি পোহৰলৈ আহিছিল তেওঁ কি কৰে এইটো কথা চাওক ৰাজদীপ তেওঁ আচলতে ইনভেষ্টমেণ্ট যেতিয়া 1,10,00,000 টকা জুবিন গাৰ্গৰ যি উপাৰ্জন সেই উপাৰ্জনখিনি তেওঁ লৈ তাৰ পাছত তেওঁ অলপ টকাকৈ বিভিন্নজনৰ নগদ টকা দিছিল আৰু সেই নগদ টকা তেওঁ নিজৰ একাউণ্টলৈ পাছত ট্ৰান্সফাৰ কৰিছিল তেনেধৰণে তেওঁ এগৰাকী আছিলে ধৰ্মেন্দ্ৰ বৈশ্য যিগৰাকী মহাবীৰ একুৱাৰ তেওঁ কৰ্মচাৰীও আছিল তেওঁ কেছ টকা হিচাপে 1,89,000 টকা প্ৰথমতে ধৰক দিয়াৰ পাছত সেই কেছ টকাখিনি সিদ্ধাৰ্থৰ একাউণ্টত সেই যিগৰাকী ধৰ্মেন্দ্ৰ বৈশ্য নামৰ তেওঁ বন্ধু আছিল তেওঁ পিছত সেয়া সিদ্ধাৰ্থৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিছিল এনেধৰণৰ বহু বেনামী আচলতে ট্ৰানজেকশ্যনৰ তথ্য ইতিমধ্যে SIT-য়ে লাভ কৰিছে তাত সিদ্ধাৰ্থ শৰ্মাৰ ভায়েক আছে তাত সিদ্ধাৰ্থৰ যিগৰাকী আচলতে প্ৰেমিকা আছিল তেখেতৰ কথা আছে এনেকৈ অন্যান্য বেলেগ বহু ধৰণৰ তেওঁ বিজনেছ পাৰ্টনাৰ আছিল যিসকলক তেওঁ আচলতে জুবিন গাৰ্গৰ উপাৰ্জিত যিসমূহ পইচা আছিল সেই কেছ পইচাসমূহ তেওঁ বিভিন্ন সময়ত বিভিন্নজনক দিয়ে আৰু তাৰ পাছত সেই কেছ পইচাখিনি সিদ্ধাৰ্থৰ একাউণ্টত তেওঁলোকক ট্ৰান্সফাৰ কৰিবলৈ দিয়ে আৰু সেই ট্ৰান্সফাৰ হোৱা পইচাখিনি অলপকৈ তেওঁ 1,10,00,000 টকা মহাবীৰ একুৱাৰ বিনিয়োগ কৰিছিল এতিয়া কথাটো হ'ল যে এই মহাবীৰ একুৱা নামৰ যিটো তেওঁলোকৰ পানীৰ মিনাৰেল ৱাটাৰ পেকেজিং কোম্পানী আছিল সেইটো এটা পাৰ্টনাৰশ্বিপ বিজনেছ গতিকে সেই কোম্পানীটো যেতিয়া বন্ধ কৰি দিয়া হৈছিল বন্ধ কৰি দিয়াৰ পাছত তেওঁ যিকেইগৰাকী সহযোগী আছিল সেই সহযোগীসকলে আদালতৰ কাষ চাপিছিল আৰু কৈছিল যে কোম্পানীটো খুলিবলৈ তেওঁলোকে আদালতৰ ওচৰত আবেদন কৰিছিল কিন্তু সেই মহাবীৰ একুৱা যিটো কোম্পানী সেইটো বন্ধ কৰি কিয় থ'ব লগা হৈছে এই কথাখিনি উত্তৰ SIT-ক বিচৰা হৈছিল আদালতে সেইখিনিৰ বাবে তেওঁলোকক উত্তৰ দিবলৈ দিছিল আৰু সেই উত্তৰ দিয়াৰ যিসমূহ আচলতে তথ্য দিছে উত্তৰ দিয়া সময়ত সেই উত্তৰ দিয়া তথ্যখিনিতে এই ভয়ংকৰ কথাখিনি পোহৰলৈ আহিছে ইতিমধ্যে কৈছে যে চাওক যে সিদ্ধাৰ্থ শৰ্মা এনেকুৱা এটা বেকগ্ৰাউণ্ডৰো ব্যক্তি নাছিল যে তেওঁৰ পৈতৃক সম্পত্তি যথেষ্ট আছিল তেওঁ পিতৃ এজন সাধাৰণ আচলতে কৰ্মচাৰী আছিল যি মাহে তেওঁলোকে উল্লেখ কৰিছিল 25,000 টকাকৈ দৰমহা পাইছিল তেওঁ বৰ্তমান স্বৰ্গগামী হৈছে তেওঁৰ পিতৃ আৰু সমান্তৰালকৈ তেওঁৰ মাতৃ এগৰাকী হাউচ ৱাইফ তেওঁৰ ভাতৃ এগৰাকী ছাত্ৰ গতিকে মাহে 57,000 টকা দৰমহা সিদ্ধাৰ্থই হঠাৎ কি এনেধৰণৰ আচলতে আলাউদ্দিনৰ চাকি পালে য'ত তেওঁ এই 1,10,00,000 টকাকৈ এটা কোম্পানীত বিনিয়োগ কৰিব পাৰিলে এয়া একমাত্ৰ জুবিন গাৰ্গৰ যি আচলতে অনুষ্ঠান কৰি বা তেওঁ যেনেধৰণৰ গান সৃষ্টি কৰি কষ্ট উপাৰ্জিত ধন আছিল সেই ধনৰ টকা কি ধৰণে আত্মসাৎ কৰি আচলতে 2-3 বছৰৰ ভিতৰতে সিদ্ধাৰ্থে কেনেধৰণে 1,10,00,000 টকা বিনিয়োগ কৰিলে সেই কথাখিনি ইয়াত স্পষ্টভাৱে উল্লেখ আছে আৰু কোৱা হৈছে যে জুবিন গাৰ্গ আজি অসমৰ পৰা হেৰাই যোৱা বা অসমৰ প্ৰত্যেকগৰাকী লোকক আচলতে দুখৰ সাগৰত পেলাই কেনেধৰণে এগৰাকী পাৰ্থ আমাৰ মাজৰ পৰা হেৰাই গ'ল গতিকে ইয়াৰ অন্তৰালত ইয়াৰ মটিভটো আচলতে এই 1,10,00,000 টকাটোৱে বুলি ইতিমধ্যে SIT-য়ে উল্লেখ কৰিছে SIT-য়ে সেই কথাখিনি তথ্য সহকাৰে আদালতৰ ওচৰত দাখিল কৰিছে গতিকে চাওক ৰাজদীপ কেনেধৰণে এজন মানুহক যি আচলতে অসমৰ প্ৰাণ আছিল তেখেতক এই সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ সহযোগীসকলে কেনেধৰণে তেজ শুহি খাইছিল এই কথাখিনি কিন্তু স্পষ্টভাৱে নিশ্চয় স্পষ্ট হৈছে আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে প্ৰস্তুতি গগৈ